हेलो एवरीवन नमस्कार আৰু আজি হল গৰিপুৰৰ দ্বিতীয়টো দিন আৰু মা আহিছিলে মোক থবৰ বাবে আৰু মা আৰু ভন্টি ভাইটি আহিছিলে আৰু এদিন দুদিন থাকি হতে গুছি যাব আৰু ভাড়াঘৰতো কম পায় অসুবিধা হয় তেনেকে আৰু ভাড়াঘৰৰ অৱস্থাবোৰ একদম মানুহ বেছি হলে ভালো নালাগে আৰু মা থাকিব নোৱাৰে তেনেকে তো এতিয়া আটাই বহিছে অকমান টিভি চাইছে আৰু বেটাৰ কি খুশি আৰু হি খেলি আছে এতিয়া আটাইবোৰৰ মাজতে আৰু এতিয়া আহিলো কিচেনলৈ ভাত বনাও বুলি এয়া মাছ আনিব দিছিলো ভাইটিক মাছ আনিলে আৰু বনাও ইফালে যা যোগাৰ চলি আছে মাহতে অকমান টিভি চাইছে আৰু আবেলি এঠাইলৈ যাম বুলি ভাবিছো আৰু পাকঘৰ সোমাই সদায় ভাবো আজি কি বনাম কি নবনাম মাছ আনিলে বাৰু ঠিকে আছে কিন্তু ভাবি ভাবি শেষত এটাই হল যে বিলাহী আৰু মাছ বনাম বিলাহী আৰু মাছ বনাই আছো আৰু সকলোৰে পছন্দ সেইটোৱে গৈ গৈ বিলাহীৰে মাছখন বনালে খাই সকলোৱে ভাল পায় মই বেয়া নাপাও তেনেকে মাছ আৰু বিলাহী বনাই আছো আৰু মাও কলে বিলাহীৰে মাছ বনাবলে তাকে বনাই আছো আৰু খাই বৈ আজি আমি এঠাইলৈ যাম সন্ধিয়া ক'ত যাম বাৰু ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব আৰু এতিয়া ৰন্ধা বঢ়া প্ৰায় হৈ গ'ল ভাত হৈছে এতিয়া আঞ্জাখন বনাই লওঁ আৰু কিবা এটা চব্জি কৰিলে আজি কাৰণে হৈ যাব আৰু ইমান বনাবও নোৱাৰি কাৰণ গুড মৰ্নিং এভৰিৱান ৰাতি আৰু তেনেকে ভিডিঅ' কৰা নহল আৰু ৰাতি আমি খাই বহি দিলো আৰু সোনকালে আজি সাৰ পালো আৰু ভাবিলো মৰ্নিং ৱাক কৰিবলৈ যাওঁ আৰু তেনেকে মৰ্নিং ৱাক কৰাই নহয় কিন্তু আজি আটাইকেইটা আছো আৰু সোনকালে সাৰ পালো আৰু মিনিটো কেতিয়াও নুঠে ৰাতিপুৱাই কিন্তু আজি তাই নিজে কলে যে বা বলা আমি গোটেইকেইটাই খোজকাঢ়িবলৈ যাওঁ তো গলো আমি আটাইয়ে খোজকাঢ়িবলৈ আৰু ৰাতিপুৱা বৰ বিশেষ ৰাতিপুৱাও যোৱা নাই আমি প্ৰায় 7টামান বাজিছিলে আৰু এনেকে গৈ আছো আৰু বেটাও ভাল পায় ৰাতিপুৱা এপাক ঘূৰালে সি খুবেই ভাল পায় আৰু লগত আমি আটাইবোৰে আছো তাৰতো আৰু সুখৰ সীমাই নাই তো এতিয়া আমি খোজকাঢ়ি গৈ আছো প্ৰায় আজি আমি 45 মিনিটমান খোজকাঢ়িলো আৰু এনেকে বেটাও এনেকে ঘূৰিছে ভাল পাইছে আৰু মা খোজকাঢ়িবলৈ বিচৰা নাছিলে বেছিকৈ কিন্তু মাক আমি জোৰ কৰি লৈ গলো তাৰ পাছত আমি ভাবিছো যাওঁতে আজি টেকেলি পিঠা কিনি লৈ যাম কাৰণ গৰিপুৰত এনেকে টেকেলি পিঠা বিক্ৰী কৰে ৰাস্তাৰ কাষত তো আমি ভাবিছো আজি ৰেডিমেড কিবা এটা খাম আৰু খাম মানে এতিয়া গৈ কিবা বনোৱাতকৈ টেকেলি পিঠা লৈ যায় বাছ চাহ বনালে হৈ গ'ল আৰু তেনেকে আমি ভাবি থাকোতে সঁচাকৈ টেকেলি পিঠা দোকানখনো খুলিছিলে সেই চেগতে আৰু কোনে পায় টেকেলি পিঠা কেইটামান ললো লৈ আৰু লগাই ঘৰমুৱা হলো ঘৰলৈকে আহি ৰঙা চাহ অকমান বনাই টেকেলি পিঠাৰে চাহ খাব দি কিন্তু টেকেলি পিঠা আমি ক'ত খাম বেটাইহে আৰু এই টেকেলি পিঠা নহয় চাগে এইটো টিপটৰ মুখত দিয়া পিঠা আৰু এতিয়া বেটাইহে পিঠা এইখন লৈ খুব আনন্দ পাইছে সেই পিঠা এইখন খাব নোৱাৰিলেও নাই কিন্তু হাতত ঠিকে লৈছে লৈ তাৰ কি খেল কি নাচ আৰু এতিয়া এনেকে চাহ এনেকৈ আৰু চাহ খোৱা হৈ গ'ল তাৰ পাছত মই ৰেডি হলো ৰেডি হৈ স্কুল যাব লাগিব 3 মাহ ঘৰত ছুটি খাই আহি আৰু এনেকে নোৱাৰি আৰু এতিয়া স্কুল যাব লাগিব মই ৰেডি হৈ আছো আৰু ইফালেতে বেটাক থৈয়ে যাম মাহঁতৰ লগত এতিয়া খেলিয়ে আছে আৰু মাহঁতৰ লগতো সি ধুনীয়াকৈ থাকে গতিকে এইটো টেনশ্যন মোৰ নাই বাৰু এতিয়া মই ৰেডি হওঁ আৰু স্কুল যাবলৈ বাবে তো বাকীখিনি ব্লগ চাই থাকিব কি কৰোঁ দিনটো দেখুৱাই থাকিম আৰু মই ঠিক 8:30 মান বজাত ওলাই গলো স্কুললৈকে আহিলো আহি প্ৰাৰ্থনা হৈ গ'ল স্কুলৰ কিন্তু ল'ৰা ছোৱালীবোৰ কি উৎপাত কি যে কম এয়া চাওকচোন প্লাষ্টিকৰ সাপ এডাল লৈ আহিছে আৰু প্ৰথমতেতো ভাবিছিলো সঁচাৰে সাপ হয় কিন্তু নহয় অৰিজিন নহয় চাওকচোন কি সাহস সিহঁতৰ একদম দেখিবলৈ ছেম একদম অৰিজিনেলৰ দৰে আৰু এনেকে দিনটো স্কুলত পাৰ কৰি আহি অকমান কুঁহিয়াৰৰ ৰস খালো যদিও মানুহে কয় লেতেৰা বেতেৰা বহুত বাহিৰৰ কুঁহিয়াৰৰ ৰস কিন্তু এয়া আচলতে চাবলৈ গ'লে এয়াহে পৰিষ্কাৰ আৰু চাফ চিকুণ কৰিয়েতো দিয়ে কিন্তু আমি সেই পেকেজিং বটল কেইটাতকৈ এয়া বহুতে বেছি ভাল বুলি মই ভাবো আৰু আবেলি ওলাই গলো আমি আটাইয়ে বিহু চাবৰ কাৰণে গৰিপুৰত যিহেতু 4 দিনীয়া কাৰ্যসূচীৰে বিহু আৰম্ভ হৈছে গতিকে আমি বিহু চাবলৈ গলো আটাইয়ে মাও চাই খুব ভাল পায় বিহু আমি আটাইয়ে গলো গৈ বাছ এতিয়া আৰু এনজয় কৰি আছো বিহু আপোনালোকে এনজয় কৰক আজিলৈ ব্লগটো সামৰিছো বাই